আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী BA BC BCom গ্ৰেজুৱেশ্যনৰ ছেকেণ্ড ছেমিষ্টাৰতে পঢ়ি আছে তো তেওঁলোকৰ কাৰণে যিহেতু আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। ছেকেণ্ড ছেমিষ্টাৰ তোমালোকৰ মেজৰ এণ্ড মাইনৰ ছাবজেক্টৰ যিটো চিলেবাছ আছিল সেই চিলেবাছটো তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা, তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰৰ কোনকেইটা বিষয় পঢ়িব লাগিব চিলেবাছটো তোমালোকে ক'ত পাবা, সম্পূৰ্ণ ডিটেইলছটো আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম। তো তোমালোকে চিলেবাছটো কেনেকৈ ডাউনলোড কৰিবা সেইখিনি তোমালোকে চোৱা। তো তোমালোকে প্ৰথমত তোমালোকৰ নিজৰ মোবাইলৰ ক্ৰম বা গুগলত যাবা। তো যাই হেনে তোমালোকে সাৰ্চ কৰি দিবা যে তোমালোকে সাৰ্চ কৰিবা যে nep.guwahati.ac.in এইটো তোমালোকে ওয়েবসাইটটো সাৰ্চ কৰিবা, নহলে মই এই ওয়েবসাইটটো তোমালোকক এই ভিডিও ডেসক্ৰিপশনত দি দিম, তাৰ পৰা তোমালোকে যাব পাৰা। এইটো সাৰ্চ কৰিবা, সাৰ্চ কৰাৰ পিছত তোমালোকৰ যেটো গুৱাহাটী ইউনিভাৰ্সিটি যেটো NEP যেটো ওয়েবসাইট আছিল ওয়েবসাইটটো আহিব। হোৱাৰ পাছত তোমালোকে অলপ তৎপতি স্কিল কৰিবা। তো স্কিল কৰি তোমালোকে দেখিবলৈ পাবা যে তোমালোকে যে ইয়াত যি দেখিবলৈ আছে FYIMP সিলেবাস। যিসকল ছাত্ৰ ছাত্ৰীয়ে 5 ইয়াৰ ইন্টিগ্ৰেটেড মাস্টাৰ প্ৰগ্ৰাম যিসকলে পঢ়িছে ইয়াৰ পৰা সিলেবাসটো ডাউনলোড কৰিব পাৰিব। আৰু যেটো তোমালোকে ইতিমধ্যে তোমালোকে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ অধীনত পঢ়ি আছা, যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যনত ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছা তেওঁলোকে যেহেতু FYUGP ৰ আন্ডাৰত পঢ়ি আছা। তো তোমালোকে তলতে দেখিবলৈ পাইছা FYUGP সিলেবাস। তো FYUGP সিলেবাস যেটো আছে তাত ক্লিক কৰিবা। তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস কৰিলে। এনেদৰে ইন্টাৰফেস কৰিলে তোমালোকৰ যেটো মেজৰ এণ্ড মাইনৰ সাবজেক্ট আছে BA BC BCom তিনিখন স্ট্ৰীমেৰি আছে। তো তোমালোকৰ কোনটো সাবজেক্ট হয় তোমালোকৰ কোনটো সাবজেক্ট হেতু তোমালোকে চাব পাৰা। তো যেহেতু ইয়াত বহুকেইটা সাবজেক্টৰ নামটো দিয়া আছে গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত থকা যিবিলাক মেজৰ এণ্ড মাইনৰ সাবজেক্ট আছে তো গোটেইবিলাক সাবজেক্ট দিয়া আছে। প্ৰথমটো দিয়া আছে এন্থ্ৰপলজি, তাৰপিছত দিয়া আছে আৰবিক, আছামিজ, বেংগলী, বড়ো, বটানী, কেমিষ্ট্ৰি, কমাৰ্চ সকলৰ দিয়া আছে ইয়াত। তাৰপিছত কম্পিউটাৰ সায়েন্স, ইকোনমিক্স, তাৰপিছত ইংলিছ, এনভাইৰনমেন্টাল সায়েন্স, জিঅ'গ্ৰাফি, তাৰপিছত তোমালোকে হিন্দী, হিষ্টৰী। তো তোমালোকে জনে যিটো তোমালোকে মেজৰ বা মাইনৰ লৈ পঢ়ি আছা তো তেওঁলোকে তোমালোকে এইটো বাহিৰ কৰি ল'বা। তো তোমালোকে কেনেদৰে এইটো তোমালোকে ডাউনলোড কৰিবা সেই প্ৰচেছটো চোৱা। তো তোমালোকৰ যেহেতু যিসকলে BA পঢ়ি আছে যেটো পলিটিকেল সায়েন্স বা হিষ্টৰী, আছামিজ, এডুকেশ্যন সকলো এইটো দি আছে। তাৰ BSc যিসকলে পঢ়ি আছে কেমিষ্ট্ৰি, বটানী, সোশিয়োলজি, তো গোটেইবিলাক যেতিয়া দিয়া আছে তোমালোকে জুলজি তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰিবা। যেহেতু কেনেদৰে ডাউনলোড কৰিবা সেইটো তোমালোকে চোৱা। তো যেহেতু পলিটিকেল সায়েন্স লোৱা ছাত্ৰ ছাত্ৰীক মই ডাউনলোড কৰি দেখাই আছো, তো তোমালোকৰ যোনটো তোমালোকৰ সাবজেক্ট হয় তাত তোমালোকে ক্লিক কৰিবা। তো তাত ক্লিক কৰিলে তাত ক্লিক কৰিবা। তো ক্লিক কৰিলে তো ক্লিক কৰাৰ পাছত তোমালোকে এনেদৰে আহিব। এনেদৰে অহাৰ পিছত যেহেতু তোমালোকে দেখিবলৈ আছে FYMP 9 and 10 সেমিষ্টাৰৰ এইটো যেহেতু মাস্টাৰ প্ৰগ্ৰামৰ আছিল তোমালোকৰ যেহেতু FYUGP তো তোমালোকে FYUGP যেহেতু তোমালোকে দেখিবলৈ পাইছে FYUGP কেটেগৰী উইথ অনাৰ্স পলিটিকেল সায়েন্সৰ। তো তোমালোকৰ যেটো পলিটিকেল সায়েন্স মেজৰ আছে মেজৰ বুলি দিয়া আছে তাতে এইটো ক্লিক কৰিবা। আৰু যিসকলে মাইনৰ লৈ পঢ়ি আছা মাইনৰ সাবজেক্ট যেটো হয় পলিটিকেল সায়েন্সৰ মাইনৰ সাবজেক্টটো দিয়া আছে। তো তোমালোকৰ ক্লিক কৰিবা। তোমালোকৰ যেটো সাবজেক্ট আছে ছেকেণ্ড ছেমিষ্টাৰ কোনটো সাবজেক্ট পঢ়িব লাগে সেইটো তোমালোকে চোৱা, নামটো যেহেতু আহি পৰিব তাত ক্লিক কৰিবা। ক্লিক কৰিলে দিয়াৰ পাছত তোমালোক দিবলৈ পাবা ডিপাৰ্টমেন্ট অফ পলিটিকেল সায়েন্স গুৱাহাটী ইউনিভাৰ্সিটি যেটো তোমালোক ছাত্ৰ ছাত্ৰীৰ যেটো সাবজেক্ট হয় তো তোমালোকৰ ডিপাৰ্টমেন্টৰ যেটো সাবজেক্ট আছে গুৱাহাটী ইউনিভাৰ্সিটি আহিব। এনেদৰে আহিলে তোমালোকৰ যেহেতু দেখিছা 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ইয়াৰ 2024 তো দিয়া আছে ইয়াত। তো তোমালোকৰ দেখিবলৈ পাবা যে তোমালোকৰ সাবজেক্টৰ নাম। তো ফাৰ্স্ট সেমিষ্টাৰ যেহেতু তোমালোক ইতিমধ্যে ইন্ট্ৰোডাকশন টু পলিটিকেল থিওৰি তোমালোকে ইতিমধ্যে যেহেতু পঢ়ি আহিছে, আৰু তোমালোকে ছেকেণ্ড সেমিষ্টাৰ পলিটিকেল লোৱা ছাত্ৰ ছাত্ৰী যেটো ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স এইটো সাবজেক্ট পঢ়িব লাগিব। এইটো সাবজেক্ট যেহেতু তোমালোকে ছেকেণ্ড সেমিষ্টাৰ পঢ়িব লাগিব তো তোমালোকে ইয়াৰ সিলেবাসটো কেনেদৰে পাবা, ইয়াৰ সিলেবাসটো যেহেতু তোমালোকে তলত দিয়া আছে তোমালোকে দেখিবলৈ পাবা। তো তলত আহিবা। তো আহিলে তোমালোকৰ এনেদৰে আহিব। এনেদৰে আহিলে সেমিষ্টাৰ টু ছেকেণ্ড সেমিষ্টাৰ যেটো কোৰ্স নেমটো দিয়া আছে ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স, পেপাৰ কোডটো দিয়া আছে তোমালোকৰ। আৰু তোমালোকৰ ইন ট্ৰেন এক্সামিনেশ্যন তো তোমালোকে থিওৰি যেটো ফাইনেল এক্সাম 60 মাৰ্কৰ হ'ব, আৰু ইন্টাৰনেল বা সেশনাল এক্সাম যেটো আছে সেইটো হ'ব তোমালোকৰ 40 মাৰ্কসৰ তাত দিয়া আছে। আৰু তোমালোকৰ চেপ্টাৰ কেইটা তো চেপ্টাৰ যেটো দিয়া আছে প্ৰথম চেপ্টাৰটো দিয়া আছে, সেকেন্ড চেপ্টাৰ, তাৰপিছত 3 নম্বৰ চেপ্টাৰ আৰু 4 নম্বৰ চেপ্টাৰ। তোমালোকৰ যেটো 4টা চেপ্টাৰ পঢ়িব লাগিব যেটো ছেকেণ্ড সেমিষ্টাৰ যেটো পলিটিকেল সায়েন্স সাবজেক্ট আছে। আৰু তোমালোকে সাবজেক্টৰ যেটো এই ওয়েবসাইটত যেহেতু তোমালোকৰ ইংলিশ মিডিয়ামৰ তো দিয়া আছে, আৰু তোমালোকৰ কোনো ছাত্ৰ ছাত্ৰী যদি এছামিজ মিডিয়ামৰ লাগে তেনেহলে নেক্সট ভিডিঅ তোমালোকে এছামিজ মিডিয়ামৰ
মিডিয়ামৰ যেটো সিলেবাস আছিল এন্ড বুক আছিল তো তাত দি দিম তো নেক্সট ভিডিও তোমালোকে আছামিজ মিডিয়ামৰ খিনি লৈ আহিম আৰু এনেদৰে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী জনতে তোমালোকে সাবজেক্ট লৈ পঢ়ি আছা তো ইংলিশ মিডিয়ামৰ এইটো আহিব যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেচন সেকেন্ড সেমিস্টাৰ পঢ়ি আছা বিএ বিসি বিকম যিকোনো সাবজেক্ট হয় তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰা মেজৰ এন্ড মাইনৰ তো আজিৰ ভিডিওটো ইমান আছিল ভিডিওটো একলাই চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও